যদি আপোনাৰ খুব বেছিকৈ চুলি সৰি আছে, বহুত কিবা কিবি লগাই আছে কিন্তু কোনো কামত দিয়া নাই, তেতিয়াহ'লে চুলি ধোৱাৰ এঘণ্টাৰ আগত আপোনালোকে এই দৰৱটো লগাই চাব। প্ৰথমবাৰতে আপোনালোকৰ চুলি সৰা কমিব, চুলি পকা সমস্যাও কমিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ খুব বঢ়িয়া আৰু চিম্পুল এটা হেয়াৰ ফল ৰেমেডি, যিটো ৰেমেডি লগালে আপোনালোকৰ যদি চুলি সৰি আছে, চুলি সৰা বন্ধ হৈ যাব, চুলি গ্ৰ'থ বাঢ়িব, নতুনকৈ চুলি গজিব, চুলিৰ গুৰিটো মজবুত কৰিব আৰু আপোনালোকৰ চুলিখিনি চিল্কি আৰু শ্বাইনি হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। একদম সাধাৰণ বস্তুৰে বনোৱা খুব বঢ়িয়া এটা হেয়াৰ ফল ৰেমেডি আপোনালোকে ব্যৱহাৰ কৰি চাব। আপোনালোকৰ চুলি গুৰিটো এটা শক্তি পাব আৰু সেই শক্তিটোৰ কাৰণে আপোনালোকৰ চুলি গুৰিটো মজবুত হ'ব আৰু চুলিৰ গুৰিটো যদি মজবুত হৈ থাকে তেতিয়াহ'লে আমাৰ চুলিয়ে নসৰিব। হেয়াৰ টনিকটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে, মোক প্ৰথমবাৰ দেখিছে, তেতিয়াহ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ চেনেলটোৰ নাম হৈছে অসমীয়া হাউচ ৱাইফ। এই চেনেলটোত মই বিভিন্ন ধৰণৰ বিউটি টিপছ, বেলেগ টিপছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ। মোৰ সৰু ফেমিলিটোৱে এই টিপছবোৰ চাই বহুত ভাল পায় আৰু ভাল কমেণ্টো কৰে। আপোনালোকেও যদি এই চেনেলটোৰ সদস্য হ'ব বিচাৰিছে তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিবলৈ পাব। তে ব'লক এতিয়া এই হেয়াৰ ফল ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া খুব বঢ়িয়া এটা হেয়াৰ টনিক তৈয়াৰ কৰিম। তাৰ কাৰণে মই প্ৰথমেই লৈছোঁ এয়া জবা ফুল, আৰু জবা ফুল লৈছোঁ মই 3 পাহ। আপোনালোকে বেছিকৈও ল'ব পাৰে, মই 3 পাহে ল'লোঁ। আৰু তলৰ চুপহিটো আৰু মাজৰ ৰেণুডাল আঁতৰাই ল'লোঁ। তাৰ পাছত মই লৈছোঁ এয়া জবা ফুলৰে পাত 10-12 খিলামান। জবা ফুলে আমাৰ চুলিখিনি ঘন কৰিবলৈ, দীঘল কৰিবলৈ, ক'লা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে, উফি কমাবলৈ সহায় কৰে, চুলিখিনি শ্বাইনি কৰিবলৈ সহায় কৰে। ইয়াৰ পাছত লৈছোঁ মই এয়া নৰসিংহৰ পাত। নৰসিংহ পাত মোৰ হাতৰে এমুঠিৰ জোখাৰে লৈছোঁ। নৰসিংহত নিউট্ৰিয়েণ্টছ থাকে, এণ্টি অক্সিডেণ্ট গুণ থাকে, যাৰ কাৰণে চুলি সৰাও কমাব পাৰে আৰু চুলি গ্ৰ'থ বঢ়াব পাৰে। আৰু ইয়াৰ পাছত মই ল'ম এতিয়া 4-5টা জোখাৰে আমলখি। আমলখিটো মই সৰুকৈ এতিয়া কাটি ল'ম। আমলখি আমাৰ চুলি পকা সমস্যা দূৰ কৰিবলৈ সহায় কৰে, চুলি ক'লা কৰিবলৈ সহায় কৰে আৰু আমাৰ চুলিৰ কাৰণে এই আমলখিবিধ বহুত বেছি ভাল হয়। আৰু এতিয়া মই 4-5টা জোখাৰে আমলখি টুকুৰাকৈ কাটি ল'লোঁ। ইয়াৰ পাছত লৈছোঁ মই এল'ভেৰা জেল। এল'ভেৰা জেলে আমাৰ চুলিখিনি শ্বাইনি কৰিবলৈ সহায় কৰিব, পিছল কৰিবলৈ সহায় কৰিব। এল'ভেৰা নেচাৰেল পাতটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে এল'ভেৰা পাতটো কাটি এনেকৈ থিয়কৈ 20 মিনিটলৈ ৰাখি থৈ দিব। তাৰ পাছত দেখিব তাৰ পৰা এটা হালধীয়া পানী গৈছে, সেই পানীটো যাবলৈ দিব। তাৰ পাছত আপোনালোকে এল'ভেৰা নেচাৰেল পাতটো ব্যৱহাৰ কৰিব। বহুতৰ আকৌ এল'ভেৰা নেচাৰেল পাতটো স্কিনত লগালে স্কিনৰ খজুতি হয়। আপোনালোকে এই এল'ভেৰা নেচাৰেল পাতটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে এনেধৰণে কাটি লৈ ভাল পানীৰে ভালকৈ এবাৰ ধুই ল'ব। এনেধৰণে আপোনালোকে নেচাৰেল এল'ভেৰা জেলটো ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনত খজুতি নহ'ব। মই ভালকৈ এয়া ধুই লৈছোঁ। ধুই লোৱাৰ পাছত মই ব্যৱহাৰ কৰিম। মই সদায় নেচাৰেল এল'ভেৰা পাত ব্যৱহাৰ কৰিলে এনেধৰণে ব্যৱহাৰ কৰোঁ। ইয়াৰ পাছত মই এটা চচপেনত এই গোটেইখিনি বস্তু দি ল'লোঁ আৰু ইয়াৰ লগতে মই আৰু 2বিধমান বস্তু মিক্স কৰিম এতিয়া মই প্ৰথমেই ল'ম এয়া কালজিৰা। কালজিৰাই আমাৰ চুলি নেচাৰেলি ক'লা কৰিবলৈ সহায় কৰে আৰু লগতে ইয়াত থাকে জিংক আৰু আইৰণ, যিয়ে আমাৰ চুলিখিনি শ্বাইনি কৰিবলৈ সহায় কৰিব। ইয়াৰ পাছত মই লৈছোঁ এয়া মেথিৰ গুড়া। মেথিটো আপোনালোকে গুড়া কৰি ল'ব পাৰে, নহ'লে গোটা কৰিও ল'ব পাৰে। মেথিত প্ৰ'টিন আৰু নিকটনিক এচিড থাকে, যিয়ে আমাৰ চুলি সৰা বন্ধ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত ল'লোঁ মই 5-6টা মানৰ জোখাৰে লং। লঙে আমাৰ চুলি ধোৱা উফি কমাবলৈ সহায় কৰিব, চুলিৰ গুৰিত ইনফেকশ্যন হোৱাৰ পৰাও বচাব। ইয়াৰ পাছত মই 1 কাপৰ জোখাৰে পানী দি গেছৰ ফ্লেমটো অন কৰি এয়া বহাই দিছোঁ। আৰু 2বিধ বস্তু এতিয়া দিবলৈ আছে, সেই বস্তু 2বিধ মই পিছত মিক্স কৰিম আৰু ভালকৈ উতলিবলৈ দিম। গেছৰ ফ্লেমটো আপোনালোকে হাই ফ্লেমত নিদিব, মিডিয়াম ফ্লেমত ৰাখি পেলাই এইখিনি উতলাই থাকিব। আৰু উতলোতে বস্তুখিনি সিজিবলৈ ধৰিব আৰু যেতিয়াই সিজিব তেতিয়াই ইয়াৰ ৰংটো চেঞ্জ হৈ যাব। ইয়াৰ দেখিছেনে লাহে পানীৰ ৰংটো চেঞ্জ হৈ আহিছে আৰু ভালকৈ বস্তুখিনি সিজি গ'ল। আৰু সিজি যেতিয়া পানীখিনি আধা হৈ যাব তেতিয়া আপোনালোকে গেছৰ ফ্লেমৰ পৰা নমাই ঠাণ্ডা হ'বলৈ দিব। যেতিয়া অলপ ঠাণ্ডা হ'ব তেতিয়া আপোনালোকে মই এনেকৈ মোহাৰি লোৱাৰ দৰে গোটেইখিনি বস্তু ভালকৈ পানীখিনিত মোহাৰি পেলাব, যাতে পানীখিনিলৈ এই বস্তুখিনিৰ গুণটো ভালকৈ আহি যায়। ইয়াৰ পাছত এখন মই চেকনি লৈছোঁ, চেকনিখনেৰে ভালকৈ এতিয়া চেকি ল'ম। এনেধৰণে
ধুনীয়াকৈ আপোনালোকে চেকি ল'ব গোটেই বস্তুখিনি হেঁচি ইয়াৰ পৰা ভালকৈ ৰসটো ওলাই ল'ব যাতে এই বস্তুখিনিৰ যিটো গুণ এই পানীখিনিলৈ গুচি আহে এতিয়া মই ভালকৈ চেকি লোৱাৰ পাছত এইখিনি এটা খুব বঢ়িয়া হেয়াৰ টনিক হৈছে ইয়াতে মই মিক্স কৰিম এতিয়া এটা ভিটামিন ই কেপচুলৰ অইলটো ভিটামিন ই কেপচুলৰ অইলে আমাৰ চুলি গ্ৰোথ বঢ়াবলৈ সহায় কৰিব নতুনকৈ চুলি গজিবলৈ সহায় কৰিব চুলি সৰাও বন্ধ কৰিব ভালকৈ মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া মিক্স কৰিম তিল তেলে আমাৰ চুলি পকা সমস্যা দূৰ কৰিবলৈ সহায় কৰিব আৰু লগতে নতুন চুলি গজিবলৈও বহুত বেছিকৈ সহায় কৰিব আৰু তিল তেলো ল'লোঁ মই মোৰ চুলিৰ জোখতে 4 চামুচৰ জোখাৰে মই এয়া তিল তেল লৈছোঁ আপোনালোকেও নিজৰ চুলিৰ জোখত তেলখিনি লৈ ল'ব ভালকৈ মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত এইটো এটা খুব বঢ়িয়া হেয়াৰ টনিক হ'ল কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো মই ভিডিঅ'টোৰ পিছত দেখুৱাইছোঁ এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা হেয়াৰ ফল কণ্ট্ৰল ৰেমেডি যিটোৱে আপোনালোকৰ চুলি সৰা কমাবলৈ বহুত বেছিকৈ সহায় কৰিব আৰু এইটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো এতিয়া মই আপোনালোকক দেখুৱাম আৰু লগাবৰ কাৰণে মই এডাল ড্ৰপাৰ লৈছোঁ আপোনালোকৰ ঘৰত যদি ড্ৰপাৰ নাই তেতিয়াহ'লে আপোনালোকে স্প্ৰে বটলত এইখিনি ভৰাই পেলাই স্প্ৰে কৰি লগাব পাৰে আৰু নহ'লে স্প্ৰে বটলো যদি নাই তেতিয়াহ'লে আপোনালোকে এটুকুৰা কপাহ ল'ব কপাহ টুকুৰা ইয়াতে তিয়াই ল'ব চুলি গুৰিটো ধুনীয়াকৈ খেওঁতা ফালি উলিয়াই ল'ব চুলি গুৰিত এনেধৰণে লগাই পেলাই আপোনালোকে অকণমান মাছাজ কৰি দিব যাতে চুলি গুৰিটোত ভালকৈ এই টনিকটো সোমাই যায় এনেধৰণে লগালে আপোনালোকৰ চুলি গুৰিটো মজবুত হ'ব এতিয়া মই এডাল ডপাৰ লৈছোঁ ডপাৰডালে এনেকৈ ডপাৰডাল লৈ লৈছোঁ আৰু এনেধৰণে চুলি গুৰিত লগাই মাছাজ কৰি দিম আৰু এই ৰেমেডিটো আপোনালোকে সপ্তাহত 2 দিনকৈ লগাব আৰু লগাই পেলাই আপোনালোকে 2 ঘণ্টা বা 1 ঘণ্টা ৰাখিব যদি সময় হয় 2 ঘণ্টা ৰাখিব আৰু যদি সময় নহয় আপোনালোকে 1 ঘণ্টা ৰাখিব চুলি গুৰি তেনেকৈ দি যাব আৰু হাতেৰে এনেকৈ মাছাজ কৰি যাব এনেকৈ হাতে লাহে আঙুলিৰ সহায়ত মাছাজ কৰিব বেছি প্ৰেছাৰ দি বেছি হেঁচি আপোনালোকে মাছাজ নকৰিব মই এতিয়া গোটেই চুলি গুৰিতে প্ৰথমতে এনেকৈ ডপাৰেৰে দি গৈছোঁ আৰু আঙুলিৰে মাছাজ কৰি গৈছোঁ এই ধৰণে গুৰিত দি আপোনালোকে লাহে আঙুলিৰ সহায়ত এনেকৈ মাছাজ কৰি দিব দি পেলাই আপোনালোকে খোপা বান্ধি যদি 2 ঘণ্টা সময় হয় 2 ঘণ্টালৈ ৰাখিব আৰু যদি নহয় তেতিয়াহ'লে আপোনালোকে 1 ঘণ্টা ৰাখি মাইল এটা শ্যাম্পু কৰি ধুই দিব এনেধৰণে আপোনালোকে এই ৰেমেডিটো সপ্তাহত 2 বাৰকৈ লগালে আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব চুলিখিনি সিল্কি শাইনি হ'ব চুলি গুৰিটো মজবুত হ'ব নতুনকৈ চুলি গজিব আৰু চুলি গ্ৰোথ বাঢ়িব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক চুলি সৰা বন্ধ কৰিবৰ কাৰণে চুলি গ্ৰোথ বাঢ়িবৰ কাৰণে খুব বঢ়িয়া এটা হেয়াৰ টনিক বনাই দেখুৱালোঁ আপোনালোকে আজিৰ এই হেয়াৰ টনিকটো যদি ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন এটা ভিডিঅ'ৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ